মৰাণ হাটৰ বুকুত লগ হৈছিল 9জন চিধা চাধা লোক আৰু আৰম্ভ হ'ল এখন মিষ্টিৰিয়াছ খেলৰ। এইখন হয় ব্ৰেইন ষ্টাৰ্ছ, য'ত খেলিবলৈ আহিছে 9জন ইন'চেণ্টছ। কিন্তু ইয়াৰ মাজতে লুকাই আছে এজন ছাতিৰ ডেভিল। ৱেলকাম টু আৱাৰ নিউ ৰিয়েলিটি শ্ব' ব্ৰেইন ষ্টাৰ্ছ, য'ত বিশ্বাস ইজ ৰেয়াৰ এণ্ড ঢোকা এভৰিৱেৰ। শ্ব'টোত মুঠ 9টা কণ্টেষ্টেণ্ট থাকিব। তাৰে ভিতৰত এটাক ডেভিল বনাই দিয়া হ'ব আৰু যোন ডেভিল হ'ব তাৰ ওচৰত এটা পাৱাৰ থাকিব। সি প্ৰত্যেকটো এপিছ'ডতে কোনোবা 8জন ব্যক্তিৰ ভিতৰত এজনক এলিমিনেট কৰিব পাৰিব আৰু বাকী থাকি যোৱা 8জন প্লেয়াৰ, যিকেইজনে ইন'চেণ্ট হৈ প্লে' কৰিব, সেইকেইজনৰ ওচৰত এটা পাৱাৰ থাকিব। গোটেইকেইজনে ভোট কৰি যোন ডেভিল হয় তাক উলিয়াব পাৰিব আৰু যোন উইনাৰ হ'ব সি পাব পইচা। সেইটো কেনেকৈ পাব শ্ব'টো চালে গম পাব। চাওচোন বলক, সৰুতে খেলা চোৰ পুলিচৰ খেলখন যেতিয়া ৰিয়েলিটিত আহে তেতিয়া কোন জিকে আৰু কোন হাৰে। মাহঁতে